নমস্কাৰ, মই আয়ুষ। আজি হৈছে 29 ছেপ্টেম্বৰ সোমবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধলৈ বৰপেটা নগৰীয়া সমাজে আগবঢ়ালে 1000 লিটাৰ দৈ আৰু 75 কিলোগ্ৰাম ক্ৰীম। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত গৌতম আদানী সমবেদনা জনালে জুবিন গাৰ্গৰ পৰিয়ালক। পৰৱৰ্তী খবৰটো হৈছে মঙলবাৰে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ অসম আৰক্ষী এছপি সুধাকৰ সিং, এএছপি তৰুণ গোৱেল যাব ছিংগাপুৰলৈ। ইয়ট হোটেল জেনেৰেল হাস্পতালত চলাব অভিযান। পৰৱৰ্তী খবৰটো হৈছে 5 অক্টোবৰত শপত ল'ব বিটিচিৰ নৱনিৰ্বাচিত চৰকাৰে। দিনৰ 11 বজাত হ'ব শপত গ্ৰহণ অনুষ্ঠান। পৰৱৰ্তী খবৰটো হৈছে 1992 চনৰ মহাষষ্ঠীৰ দিনটোতে ৰচনা হৈছিল এটা সুৰীয়া ইতিহাস অসমীয়াৰ হাতত। জুবিনে তুলি দিছিল অনামিকা। আজি অশ্ৰুসিক্ত নয়নেৰে সেই দিনটো সুঁৱৰিছে অসমবাসীয়ে। পৰৱৰ্তী খবৰটো হৈছে শ্যামকানুৰ ঘৰত এছআইটিৰ তালাচীত উদ্ধাৰ ভয়ংকৰ বিত্তীয় খেলিমেলিৰ তথ্য। ট্ৰেন এমএমএছৰ নামত উদ্ধাৰ 2খন পান কাৰ্ড, চৰকাৰী বিষয়ৰ বহু চিলমোহৰ উদ্ধাৰ, বিভিন্ন কোম্পানীৰো চিলমোহৰ উদ্ধাৰ। বহু বেনামী সম্পত্তিৰ নথিপত্ৰ লাভ কৰিছে এছআইটিয়ে। অৰ্থনৈতিকভাৱে বিত্তীয় সুবিধা লাভৰ বহু তথ্য উদ্ধাৰ। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে লুৰিণজ্যোতি গগৈৰ দৰে নেতাই। জুবিনৰ মৃতদেহ ছিংগাপুৰলৈ অসমলৈ অনাক লৈ মিছা মাতিছে লুৰিণে। একাংশ প্ৰৱাসী অসমীয়া লোকেহে ধন যোগাৰ কৰি নশ্বৰ দেহ অসমলৈ প্ৰেৰণ কৰা বুলি কৈছে লুৰিণে। প্ৰকৃততে ভাৰতীয় দূতাবাসে ব্যয় কৰিছে সমস্ত ধন। জুবিনৰ নশ্বৰ দেহ অসমলৈ আনোতে 7356 ছিংগাপুৰ ডলাৰ ব্যয় হৈছে। দূতাবাসক এই ধন অসম চৰকাৰে পৰিশোধ কৰিব, এই কথা মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। পৰৱৰ্তী খবৰটো হৈছে যোৰহাটত 1 অক্টোবৰত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ। পুৱা 8 বজাৰ পৰা 9 বজালৈ সৰ্বধৰ্ম প্ৰাৰ্থনা। পুৱা 9 বজাৰ পৰা 10:30 নাম প্ৰসংগ। প্ৰায় 2000 ভকত সমাগম হ'ব। গায়ন বায়ন দিহানাম পৰিৱেশন কৰা হ'ব। বিয়লি 4:30 অনুষ্ঠানসমূহ হ'ব। পৰৱৰ্তী খবৰটো হৈছে মন কী বাতত জুবিন গাৰ্গক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমীয়াই ক'লে জুবিন গাৰ্গ আছিল অসমৰ উজ্জ্বল ৰত্ন। পৰৱৰ্তী খবৰটো হৈছে পুনৰ চিআইডিৰ কাৰ্যালয়ত নিশিতা গোস্বামী। আজি পুনৰ এছআইটিয়ে জেৰা চলাইছে নিশিতা গোস্বামীক। শনিবাৰে এছআইটিয়ে 10 ঘণ্টা জোৰা জেৰা চলাইছিল নিশিতাক। পৰৱৰ্তী খবৰটো হৈছে বিটিচিত নিৰ্মাণ কৰা হ'ব জুবিনৰ সুউচ্চ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আটকধুনীয়া পাৰ্ক। জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈ ঘোষণা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাই। পৰৱৰ্তী খবৰটো হৈছে সিদ্ধাৰ্থ শৰ্মা বিজেপিত থকা সন্দৰ্ভত সভাপতি দিলীপ শইকীয়াৰ স্পষ্টীকৰণ। এটা সময়ত সিদ্ধাৰ্থ বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিকৰ এটা দায়িত্বত মাত্ৰ কেইটামান দিনৰ বাবে আছিল। 30 বছৰ বিজেপিত সক্ৰিয়ভাৱে আছো, এদিনো সিদ্ধাৰ্থ শৰ্মাৰ লগত এদিনো মুখামুখি হোৱা নাই। পৰৱৰ্তী খবৰটো হৈছে তামিলনাডুৰ টিভিকে দলৰ অধ্যক্ষ তথা অভিনেতা বিজয়ৰ ৰেলীত অঘটন, 39 জনৰ মৃত্যু। শতাধিক চিকিৎসাধীন মৃতকৰ পৰিয়াললৈ 20 লাখ টকাকৈ একালীন সাহায্য ঘোষণা বিজয়ৰ। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।